Dear students, welcome to you all. Today I will discuss task 6 lesson number 3, Dhyan Chand. Here you will know about the great Indian hockey player Dhyan Chand, how he started his career and got supreme glory in the field of hockey. Mormo Satto Sati Hokol, আজি আমি ক্লাস 6 or lesson number 3 ধ্যান চান্দৰ বিষয়ে পঢ়িম। পাঠটিত তোমালকে বিখ্যাত ভাৰতীয় হকি খেলুৱৈ ধ্যান চান্দৰ বিষয়ে জানিবলৈ পাবা। কেনেকৈ তেওঁ খেলৰ জীৱন আৰম্ভ কৰিছিল আৰু কেনেকৈ তেওঁ হকিৰ জগতত জীৱন্ত কিংবদন্তি স্বৰূপ হৈ পৰিল জানিবলৈ পাবা। Let's go for the lesson. Dhyan Chand. Dhyan Chand. Look at the pictures below. The people in the pictures are all great Indian sports person. তলত দিয়া ছবি কেইখনলৈ চোৱাচোন। ইয়াত থকা ছবিসমূহত ভাৰতীয় বিখ্যাত খেলুৱৈসমূহৰ ফটো দিয়া আছে। In pairs, discuss and write down the names of the sport persons from the option given in the box. তোমালকে দলত ফটো কেইখনৰ নাম কেইটা দলত আলোচনা কৰি লিখিব লাগে তলত। Can you guess which sport each player is famous for? তোমালকে জানানে বাৰু কোনজন খেলুৱৈ কিহৰ বাবে বিখ্যাত? ফাৰ্স্ট ফটো শচীন তেণ্ডুলকাৰ। তোমালকৰ তলত নামবিলাক লিখা আছে, মাত্ৰ নামবোৰ সিলেক্ট কৰি ফটো তলত লিখিব লাগে। সেকেন্ড পিকচাৰ সানিয়া মিৰ্জা, থাৰ্ড সাইনা নেহৱাল, ফোৰ্থ বাইচুং ভুটিয়া, ফিফথ মেৰী কম এণ্ড ছিক্স বিশ্বনাথন আনন্দ। এতিয়া তোমালোকে ইয়াৰে শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত, মেৰী কম বক্সিং, বিশ্বনাথন আনন্দ চেছ খেলুৱৈ, এইখিনি নাম তোমালোকে নিজে জানিবলৈ চেষ্টা কৰিবা। Now think of one famous sport person from Assam and tell the class why he or she is famous. এতিয়া তোমালোকে অসমৰ এজন বিখ্যাত খেলুৱৈৰ নাম ক'ব লাগে আৰু তেওঁ কিয় বিখ্যাত এই কথা তোমালোকে মন কৰিবা। অসমৰ বিখ্যাত খেলুৱৈ বুলি ক'লে তোমালোকে নিশ্চয় হিমা দাসৰ নাম শুনিছা। হিমা দাস তেওঁ এগৰাকী এথলেট অৰ্থাৎ দৌৰবিদ। ঠিক তেনেকৈ তোমালোকে লাভলীনাৰ নামো শুনিছা হয়তো। তোমালোকে অসমৰ খেলুৱৈসকলৰ এখন লিষ্ট বনাবা আৰু কোন খেলৰ লগত জড়িত খেলসমূহৰ নাম লিখিবলৈ যত্ন কৰিবা। এতিয়া আহা আমি লেসনটোলৈ যাওঁ। Here is a story about Dhyan Chand, one of the greatest hockey player the world has seen. ইয়াত ধ্যান চান্দৰ বিষয়ে লিখা আছে। এজন বিখ্যাত হকি প্লেয়াৰ, তেওঁ হকি খেলুৱৈ আৰু পৃথিৱীয়ে তেওঁক হকি খেলুৱৈ বুলি জানিব পাৰিছিল। Dhyan Chand was one of the eminent Indian sport personalities who achieved world fame. ধ্যান চান্দ হৈছে এজন প্ৰসিদ্ধ, এমিনেণ্ট মানে হৈছে প্ৰসিদ্ধ ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত এজন অন্যতম। who achieved world fame, যিজনে পৃথিৱীৰ ভিতৰতে যশস্যা বুটলিবলৈ সক্ষম হৈছিল। Dhyan Chand attained international stature in the field of hockey and is counted among the greatest sport legends. Dhyan Chande আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ জীৱন্ত কিংবদন্তি, লিজেণ্ডছ মানে প্ৰবাদ পুৰুষ বা সাধুকথাৰ কিংবদন্তি স্বৰূপ হৈ পৰিছিল হকি খেলৰ ক্ষেত্ৰত। It is said that what Pele is to football and Muhammad Ali is to boxing. এটো কোৱা হয় যে ফুটবলৰ খেলত যেনেকৈ পেলে আৰু বক্সিঙৰ ক্ষেত্ৰত যেনেকৈ মোহাম্মদ আলীৰ নাম জনা যায়, ঠিক তেনেকৈ ধ্যান চান্দ ইজ টু হকি। হকি বুলি ক'লে ধ্যান চান্দৰ কথা মনলৈ আহে। He remains the greatest hockey player of all time. তেওঁ সকলো সময়ৰ বাবে এজন বিখ্যাত হকি খেলৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। Till the arrival of Dhyan Chand, the Europeans and the Americans were the leading masters of the game. ধ্যান চান্দে হকিৰ জগতলৈ অহাৰ আগতে ইউৰোপিয়ানসকল আৰু আমেৰিকানসকলেহে এই খেলত
প্ৰসিদ্ধ আছিল ধ্যানচান্দ shocked the Europeans and Americans with his splendid performance in 3 Olympics ধ্যানচান্দে তিনিখন অলিম্পিক খেলত খুব ধুনীয়া পাৰফৰ্মেন্স খুব ধুনীয়া সুখ্যাতি অৰ্জন কৰি ইউৰোপিয়ান আৰু আমেৰিকান সকলক ভয় খুৱাই দিছিল নেক্সট paragraph This great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. এই বিখ্যাত হকি প্লেয়াৰজনৰ জন্ম হৈছিল 1905 চনত 29 আগষ্টত আৰু সেই সময়ত তেওঁৰ নাম আছিল ধ্যান সিং আৰু তেওঁ এলাহাবাদৰ এটা ৰাজপুত ফেমিলিত ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল The turning point of his life came when he joined the British Indian Army at the age of 16 তেওঁৰ জীৱনৰ সেই সময়টো তেতিয়া হে যি সময়ত তেওঁ ব্ৰিটিছ ইণ্ডিয়া আৰ্মিত 16 বছৰ বয়সত তেওঁ যোগদান কৰে The army gave him the much needed opportunity and facilities to practice hockey আৰ্মিত অৰ্থাৎ সৈন্যবাহিনীত তেওঁ opportunity মানে হৈছে সুবিধা needed মানে উপযুক্ত সুবিধা and facilities আৰু যিখিনি facilitiesৰ প্ৰয়োজন to practice hockey যিখিনি সুযোগ আৰু সুবিধা হকি খেলৰ অভ্যাসৰ বাবে প্ৰয়োজন সেইখিনি তেওঁ সৈন্যবাহিনীত দিয়া হৈছিল He preferred to do his practice session at night after his duty hours তেওঁ দিনৰ কৰ্তব্য সমাপন কৰাৰ পাছত ৰাতি তেওঁ হকি খেলৰ বাবে অভ্যাস কৰিছিল He often waited for the moon to come out so that the visibility in the field improved তেওঁ সদায় জুন ওলোৱালৈ অপেক্ষা কৰিছিল কাৰণ তেতিয়া ফিল্ডখন অধিক দৃশ্যমান হৈছিল জুনৰ পোহৰত সেইবাবে তেওঁ জুন ওলোৱালৈ অপেক্ষা কৰিছিল His practice sessions coincided with the rising of the moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players তেওঁৰ অভ্যাসৰ লগত জুনৰ পোহৰৰ সংযোগে তেওঁ ধ্যান সিঙৰ পৰা ধ্যান চান্দ বুলি ক'বলৈ লগৰীয়াসকলক বাধ্য কৰাইছিল His coach also predicted that he would one day shine like the moon তেওঁৰ খেলৰ প্ৰশিক্ষকে predicted মানে হৈছে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এদিন মুন অৰ্থাৎ জুনৰ নিচিনাকৈ জিলিকি উঠিব He gave him the title Sun আৰু সেইবাবে তেওঁ উপাধিটো তেওঁ সান কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ধ্যান চান্দ হৈছিল Sun is a Hindi word for moon আৰু sun শব্দটো মুন শব্দটো অৰ্থাৎ জুন শব্দটো হিন্দীত sun বুলি কোৱা হয় আৰু সেই কাৰণে তেওঁ প্ৰশিক্ষকে sun টাইটেলটো লগাই দিছিল A few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam কিছু বছৰৰ পাছত 1928 অৰ্থাৎ 1928 চনত তেওঁ ভাৰতীয় হকি দলৰ নেতৃত্ব দিছিল আৰু প্ৰথমবাৰৰ বাবে গোল্ড মেডেল স্বৰ্ণ পদক ভাৰতৰ বাবে তেওঁ স্বৰ্ণ পদক জিকিছিল আৰু এই খেলখন হৈছিল আমষ্টাৰডামত He won his second gold in the 1932 Olympics in Los Angeles তেওঁ দ্বিতীয় স্বৰ্ণ পদক জয় কৰিছিল 1932 চনৰ অলিম্পিকত আৰু সেই খেলখন হৈছিল লছ এঞ্জেলছত The last goal came to him in the 1936 Olympics in Berlin where he led the Indian team আৰু শেষৰখন য'ত তেওঁ স্বৰ্ণ পদক পুনৰ পাইছিল সেইখন হৈছিল 1936 ৰ অলিম্পিক আছিল আৰু সেই খেলখন বাৰ্লিনত হৈছিল আৰু সেইবাৰো তেওঁ ভাৰতীয় দলৰ নেতৃত্ব দিছিল He also owned the title of Hockey Personality of the Century there আৰু সেই খেলখনতে তেওঁ শতিকাটোৰ বাবে হকি ব্যক্তি হিচাপে পৰিগণিত হৈছিল হকি পাৰ্সোনালিটি অফ দা সেঞ্চুৰী বুলি পৰিগণিত হৈছিল Dhyan Chand was given the nicknames the Wizard and the Magician of Hockey for his superb ball control তেওঁ
খুব ধুনীয়াকৈ বল নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁক নিকনেম মানে হৈছে ছদ্মনাম তেওঁক উপনাম দিয়া হৈছিল উইজাৰ্ড মানেও যাদুকৰ এনেকুৱা বুজায় উইজাৰ্ড বা মেজিচিয়ান অফ হকি বুলি তেওঁক নাম দিয়া হৈছিল During his sporting career spanning 23 years 1926 to 1949 he scored a total of 570 goals in 185 matches according to his autobiography titled Goal তেওঁৰ আত্মজীৱনী অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী যিখনৰ নাম হৈছে গোল নামৰ আত্মজীৱনীখনত তেওঁ কৈছে লিখিছে যে 1926 চনৰ পৰা 1949 চনলৈ তেওঁৰ যি খেলৰ কেৰিয়াৰ তেওঁৰ সেই বিস্তৃত খেলৰ কেৰিয়াৰত তেওঁ 570 গোল লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 185খন মেটছত আৰু সেই কথা তেওঁৰ আত্মজীৱনী গোলত লিখি গৈছে The Government of India awarded him the National Honor of Padma Bhushan in 1956 ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধি প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় সন্মান হিচাপে 1956 চনত He passed away at the age of 74 in Delhi on 3 December 1979 আৰু 74 অৰ্থাৎ 74 বছৰ বয়সত দিল্লীত 3 ডিসেম্বৰ 1979 চনত তেওঁৰ মৃত্যু ঘটিছিল Very appropriately his birthday 29th August is celebrated as National Sports Day সঁচাকৈ বৰ উচিতভাৱে তেওঁৰ জন্মদিনটো অৰ্থাৎ 29 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধ্যানচান্দৰ বিষয়ে জানিবলৈ সুযোগ পালা আশা কৰোঁ এই পাঠটিৰ অধ্যয়নে তোমালোকক খেলৰ জগতত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব আজি ধ্যানচান্দ পাঠটি আলোচনা ইমানতে সামৰিছোঁ অহা ভিডিঅ'ত এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম এই ভিডিঅ'সমূহ লগে পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা Students, hope you all enjoyed the lesson and get inspired by Dhyanchand to go forward in the field of laying. Today I explained the lesson and in my next video I'll discuss the question answers of the lesson. To get it, you subscribe the channel. Thank you and have a nice day.